সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকে শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিলৈ। এই ভিডিঅ'টোত এই 2024 বৰ্ষৰ বিভিন্ন ৰাশিৰ ৰাশিফলসমূহ আগবঢ়াইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় দেন প্লিজ লাইক কৰিব আৰু লগতে বেল আইকনটো টিপিব যাতে দৰকাৰী ভিডিঅ'সমূহ মিছ নহয়। কাৰণ ইয়াত যিসমূহ টিপছ দিম সেইসমূহে আপোনালোকক অলপ হ'লেও যে সহায় কৰিব সেয়া মই 100% গ্ৰান্টি দিছোঁ। এইখিনি এটা কথা কওঁ যে জন্ম ৰাশি যি ঘৰত চন্দ্ৰ বহি আছে সেয়ে আমাৰ ৰাশি, আৰু যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলী নাই তেখেতসকলে নাম ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি ৰাশি বিচাৰ কৰিব, আৰু এই বিশ্লেষণসমূহ গোচৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে ইয়াত। গতিকে জাতক জাতিকা ভেদে ফল ভিন্ন হ'ব। এতিয়া আহোঁ 2024 বৰ্ষৰ মেঘ ৰাশিৰ ৰাশিফললৈ। মেঘ ৰাশি ই এটা স্বৰ ৰাশি আৰু নক্ষত্ৰ নং 1, 2 আৰু 3লৈ এই ৰাশি গঠিত হৈছে। নক্ষত্ৰ মণ্ডলৰ অশ্বিনী নক্ষত্ৰৰ 4 পাত, ভৰণী নক্ষত্ৰৰ 4 পাত আৰু কৃতিকা নক্ষত্ৰৰ 1 পাত লৈ মেঘ ৰাশি গঠিত হৈছে। এই ৰাশিৰ জাতক জাতিকাৰ নামৰ প্ৰথম অক্ষৰ হ'ল অ আৰু ল। মেঘ ৰাশিৰ অধিপতি গ্ৰহ হ'ল মংগল। এই 2024 বৰ্ষটো মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে অতি সুন্দৰভাৱে আৰম্ভণি হ'ব। মনৰ আশাসমূহ পূৰণ হোৱা এই বছৰটোত দেখা যায়। কোনো সুসংবাদ লাভ কৰিব, যি সুসংবাদে এই ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনৰ দিশ পৰিৱৰ্তন কৰিব। যি সিদ্ধান্ত লয় সেই সিদ্ধান্তসমূহ সুন্দৰভাৱে তথা সুস্থিৰভাৱে ল'লে আপুনি জীৱনত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। ঘৰুৱা সদস্যসকলৰ মাজত মিলাপ্ৰীতি ভাৱ বৃদ্ধি পাব। কিন্তু এই ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সজাগতা থকাটো দৰকাৰ আছে। বিশেষকৈ স্কিন ডিজিজ আদি সমস্যাত ভুগিব পাৰে এই ৰাশিৰ জাতক জাতিকাসকলে। যিসকল জাতক জাতিকাই ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ এই বৰ্ষটোত বিবাহ হোৱা দেখা যায়, আৰু তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক সুদৃঢ় হ'ব এই বছৰটোত। কেৰিয়াৰৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলৰ এটা পজিটিভ চেঞ্জ হ'বলৈ গৈ আছে। অতি সুন্দৰ ৰিজাল্ট পাব কেৰিয়াৰৰ ক্ষেত্ৰত, আৰু যিসকলে চাকৰিৰ কাৰণে চেষ্টা কৰি আছে তেওঁলোক সফল হ'ব, আৰু কৰ্ম কৰি থকাসকলে পদোন্নতি লাভ কৰাৰ যোগ দেখা যায়। এই বছৰটোৱে এই ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্ন ধৰণৰ মনৰ আশা পূৰণ হ'ব। বিশেষকৈ ঘৰ, বাৰী, মাটি তথা গাড়ী, যান বাহন আদি লোৱাৰ যোগ দেখা যায়। যিসকল জাতক জাতিকাই এই নতুন বৰ্ষটোত ব্যৱসায় কৰিম বুলি মনতে ভাবি আছে সেইসকলে বেপাৰ বাণিজ্য আৰম্ভ কৰিব পাৰে, অতি সুন্দৰ ফল লাভ কৰিব তথা বিভিন্ন দিশেৰে ধনৰ আগমন হ'ব সেই ৰাশিৰ জাতক জাতিকাসকললৈ। শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো এই ৰাশিৰ জাতক জাতিকাসকলে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। বিশেষকৈ কিছুৰ বিদেশ যাত্ৰাও হোৱা দেখা যায় এই সময়ছোৱাত। অতি শুভ ফল লাভ কৰিব হ'লে এই ৰাশিৰ জাতক জাতিকাসকলে তলত দিয়া ভিডিঅ'সমূহৰ যিকোনো এটা পালন কৰিলে সুন্দৰ ফল লাভ কৰিব। এই ৰাশিৰ জাতক জাতিকাসকলে প্ৰত্যেক বুধবাৰে যদি গণেশজীক আৰাধনা কৰে তেন্তে সুফল লাভ কৰিবলৈ সক্ষম হ'ব, আৰু মাতা দুৰ্গাক পূজা কৰিলেও ৰাস্তাত থকা বিভিন্ন বাধাসমূহ দূৰ হৈ সুফল লাভ কৰিব। আৰু এই ৰাশিৰ জাতক জাতিকাসকলে সদায় যদি পুৱা সূৰ্যদেৱক জল অৰ্পণ কৰে তেন্তেহ'লে মনৰ আশাসমূহ পূৰণ হ'ব। শেষত সকলোৰে মংগল কামনা কৰি যাতে 2024 বৰ্ষত সকলোৰে মনৰ আশা পূৰণ হয়, মা লক্ষ্মীৰ কৃপা লাভ কৰে, তাকে ভগৱানৰ ওচৰত অনুৰোধ জনাই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।